হেল্ল' এভৰিৱান আজি আচলতে এটা পনীৰৰ ৰেচিপি বনাবলৈ লৈছোঁ পনীৰটো দৈ দি বনাম এনেকৈ পনীৰখিনি ধুনীয়াকৈ কাটি ল'লোঁ তাৰ কাৰণে তাৰপিছতে মই এটা পিঁয়াজ অলপমান আদা নহৰু আৰু 10-12টামান কাজুৰ এটা পেষ্ট বনাই ল'লোঁ আৰু লগে লগে মই একেটা সময়তে মাষ্টাৰ্ড অইলত এনেকৈ পনীৰখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ গোল্ডেন ব্ৰাউন হোৱালৈকে তাৰপিছতে মই এই সাইডত দেখিছেনে দৈ লৈছোঁ দৈ লগত মই দিছোঁ জিৰা এচামুচ আৰু এচামুচ ধনিয়া এচামুচ ৰেড চিলি এনেকৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ ফেটি লৈছোঁ এনেকৈ ফেটি ল'লে দৈখিনি ফাটি নাযায় নহ'লে বহুতৰ ফাটিও যায় দৈটো তাৰপিছতে এনেকৈ সেয়া ফ্ৰাই কৰি লোৱা এনেকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে মই পনীৰখিনি ফ্ৰাই কৰি ল'ম দেখিছেনে গোল্ডেন ব্ৰাউন হৈছে প্ৰায় গতিকে ইয়াক মই কাঢ়ি ল'ম এতিয়া কেৰাহীৰ পৰা তাৰপিছত মই একেখিনি মাষ্টাৰ্ড অইলে ব্যৱহাৰ কৰিছোঁ গোটেই পনীৰটো বনাবৰ কাৰণে গোটেই প্ৰক্ৰিয়াটো মই মিডিয়াম ফ্লেমত বনাইছিলোঁ গেছৰ তাৰপিছতে মই ইয়াতে জিৰা এচামুচ জিৰা গোটা জিৰা আৰু লগতে গোটা গৰম মছলা তাৰপিছত সেই তাত মই সেই পিঁয়াজ আৰু কাজুৰ পেষ্টটো দি দিছোঁ অকণমান পানী দি পেলাই মই 10-12 মিনিটৰ কাৰণে ধুনীয়াকৈ কুক কৰিম যাতে পিঁয়াজ আৰু আদা নহৰু কেঁচা গোন্ধটো গুচি যায় তাৰপিছতে মই সেই দৈ যিখিনি পেষ্ট আছিলে সেইখিনি ইয়াত এড কৰি দিলোঁ ধুনীয়াকৈ মিক্স কৰি দিছোঁ তাৰপিছত আকৌ ইয়াত ধুনীয়াকৈ 10-15 মিনিট কুক কৰিম ইয়াৰ পিছতে মই ইয়াত হালধি পাউডাৰ আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ ৰেড চিলি পাউডাৰ মই এড কৰিছোঁ এইটো জ্বলা নহয় দেই এইটো কালাৰৰ কাৰণে দিয়া হৈছে তাৰপিছতে মই অকণমান চেনিও এড কৰি দিছিলোঁ আৰু নিমখ সোৱাদ অনুসৰি এড কৰিব এইখিনি গোটেইখিনি মিক্স হোৱাৰ পিছত মই তাত পনীৰখিনি দি দিলোঁ এতিয়া পনীৰখিনি ভালকৈ উতল অহালৈকে মই হেৰি কৰিম গেছৰ ওপৰতে ৰাখিম তাৰপিছত একেবাৰে শেষত কাচুৰি মিঠি এড কৰিম একেবাৰে সহজ ৰেচিপি আপোনালোকেও বনাই খাবচোন মোক জনাব কেনেকুৱা লাগে